ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰো বিভিন্ন স্থানত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষীয় জন্মজয়ন্তী। দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ সহযোগত এই বিশেষ দিনটোক গানৰ দিন হিচাপে উদযাপন কৰা হয়। চহৰৰ দৌলমুখ চাৰিআলিৰ সমীপত থকা সংগীত সূৰ্যৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে আৰম্ভ হোৱা দিনজোৰা কাৰ্যসূচীৰ সমান্তৰালভাৱে যক্ষ্মা আৰু HIV ৰোগৰ এক পৰীক্ষা শিবিৰো মুকলি কৰা হয়। এই দুয়োটা কাৰ্যসূচীতে অংশ লয় শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্তই। আনহাতে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগতো চহৰৰ মাজমজিয়াত থকা ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। জিলা আয়ুক্ত আয়ুষ গৰ্গৰ লগতে জিলা প্ৰশাসনৰ বহু কেইগৰাকী উচ্চপদস্থ বিষয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। শিল্পী মিলনজ্যোতি মিলিয়ে সুধা কণ্ঠৰ এটি গীত পৰিৱেশন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।